বহুতৰে অনুৰোধ আছিলে যে আমাৰ ঘৰখনৰ এটা হোম টুৰ ভিডিঅ' লাগে সো মই আজি ভাবিছোঁ যে আপোনালোকলৈ এটা হোম টুৰ ভিডিঅ' আগবঢ়াওঁ আচলতে ঘৰখনত দেখাবলগীয়া ইমান বেছি একো নাই কাৰণ আপোনালোকে ভিডিঅ'ত সকলোখিনি দেখিয়ে থাকে তথাপিও আহক বাউণ্ডেৰীটোৰ পৰা আৰম্ভ কৰোঁ। আৰু এইফালে হৈছে আমাৰ বাউণ্ডেৰী আৰু এইখন হৈছে ডাঙৰ গেট আৰু এইখন হৈছে সৰু গেটখনেদি মানুহ অহা যোৱা কৰে, ডাঙৰ গেটখনেদি গাড়ী অহা যোৱা কৰে। আৰু এতিয়া আহক আপোনালোকক আমাৰ ছাইডৰ এৰিয়াটো দেখুৱাওঁ য'ত আমাৰ গাড়ী থোৱা গেৰেজ আছে। প্ৰথমতে আপোনালোকক বাহিৰখন দেখুৱাই লওঁ, তাৰপিছত আপোনালোকক ভিতৰলৈ লৈ যাম। আসসালামু আলাইকুম এভৰিৱান, মই জিনা জাহান আজি নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইখন হৈছে গেৰেজ য'ত আমাৰ গাড়ী দুখন থাকে আৰু লগতে এই ছাইডটো হৈছে অকণমান বাৰী কৰিছে মানুহজনে, শাক পাচলি অকণমান ৰুইছে, গতিকে নতুনকৈ কৰিছে। যেতিয়া শাক পাচলি হ'ব আপোনালোকক বাৰু সকলোখিনি দেখুৱাম। এতিয়া আহক ভিতৰলৈ যাওঁ আৰু ভিতৰলৈ সোমাই আহি এইখন হৈছে আমাৰ বাৰাণ্ডা আৰু তাৰপিছত আমাৰ এয়া হল ৰুমটো পায় আৰু এই ৰুমটো আপোনালোক সকলোৱে মোৰ ভিডিঅ'ত দেখা পায়ে থাকে, গতিকে বিশেষ আৰু দেখাবলগীয়া একো নাই। এয়া মই কৰ্নাৰতে ফুলৰ ষ্টেণ্ড এটা থৈছোঁ, এইটো মই ফ্লিপকাৰ্টৰ পৰা লৈছিলোঁ বাৰু, তাতে মই অকণমান ফুল চুল থৈছোঁ। আৰু তাৰপিছত এইখন হৈছে মোৰ শ্ব'কেছ, যিটো মই লগত অনা শ্ব'কেছ আৰু ওপৰতে মই এনেকৈ সজাই থৈছোঁ অকণমান ফুল চুল, লগতে মোৰ যিকেইখন মানপত্ৰ মই পাইছিলোঁ সেইকেইখন সজাই থৈছোঁ। লগতে মই ইয়াৰ ভিতৰত যিখিনি মোৰ লগত অনা মানে ডিনাৰ ছেট, টি ছেট এইবোৰো সজাই ৰাখিছোঁ ভিতৰত। আচলতে দেখুৱাবলগীয়া তেনেকুৱা একো বিশেষ নাই, আচলতে আপোনালোকে অনুৰোধ কৰি থকাৰ কাৰণেহে আজি মই হোম টুৰ ভিডিঅ'টো লৈ আহিছোঁ, কাৰণ বহুতে মোক অনুৰোধ কৰি আছিলে যে হোম টুৰ ভিডিঅ' এটা লাগে বুলি। আৰু এইখন হৈছে ডাইনিং, যিখন ডাইনিং আপোনালোকে দেখিয়ে থাকে চাগে, আৰু এইখন বিশেষকৈ আলহী আহিলেহে ইউজ হয়। এয়া ডাইনিঙৰ ওপৰত মই এখন শৰাই থৈছোঁ, লগতে আৰ্টিফিচিয়েল ফুলৰ টাব এটা থৈছোঁ আৰু এই ৱালখনত মই মোৰ সপোন ৰাখিছোঁ। আচলতে সপোন বুলি এইকাৰণে কৈছোঁ কাৰণ মই দুটা সৰু সৰু কাবা শ্বৰীফ ৰাখিছোঁ, যিহেতু মোৰ হজ কৰাৰ সপোন আছে। লগতে ব্ৰুজ খালিফা এটা ৰাখিছোঁ, যিটো মই ব্ৰুজ খালিফাটো চোৱাৰ মানে মোৰ বহুত বেছি হেঁপাহ আছে। আৰু লগতে মই ৰয়েল এনফিল্ড বাইক এখন ৰাখিছোঁ, যিখন বাইক মোৰ মানুহজনক মোৰ ফালৰ পৰা গিফ্ট কৰাৰ মোৰ এটা সপোন আছে। তিনিওটা ডাঙৰ ডাঙৰ সপোন, আপোনালোকে দোৱা কৰিব যাতে এই তিনিওটা সপোন মোৰ পূৰা হয়, গতিকে মই ৱালতে আঁৰি থৈছোঁ। আৰু এতিয়া এয়া হৈছে এটা বেচিন, লগতে ওপৰত এখন মিৰৰ লগাই ৰাখিছোঁ। তাৰপিছত এইফালে আছে মোৰ এজোপা প্লাণ্ট, যিজোপা আৰ্টিফিচিয়েল প্লাণ্ট হয়। বহুতেই মোক লিংক বিচাৰি আছিলে, আচলতে মই অনলাইন লোৱা নাই, অফলাইন লৈছোঁ, গতিকে আপোনালোকক মই লিংকটো দিব পৰা নাই। এজোপা মই অফলাইনে লৈছোঁ, বহুত বেছি ভাল লাগে, একেবাৰে দেখাত মানে অৰিজিনেল প্লাণ্টৰ নিচিনা লাগে। আচলতে এজোপা আৰ্টিফিচিয়েল প্লাণ্টে হয়। আৰু এইফালে মই চোফাযোৰ ৰাখিছোঁ, আৰু আপোনালোকে বহুতেই চোফাযোৰ দেখিয়ে থাকে নহয় জানো। আৰু এইটোৱে হৈছে আমাৰ হল ৰুম। তাৰপিছত এইফালে আহি আমাৰ গেষ্ট ৰুমটো পায়, মানে আলহী আহিলে ইয়াতে আমি শুবলৈ মেলিবলৈ দিওঁ, গতিকে এইটো গেষ্ট ৰুম বুলিয়ে কৈছোঁ। আৰু এইটো হৈছে মোৰ শহুৰ দেউতাৰ টিভি, তেখেত থকা অৱস্থাত তেখেতে খুব চাইছিলে। আৰু এইখন হৈছে এটা শ্ব'কেছ য'ত মোৰ মানুহজনৰ সৰুকালৰ খেলনাবোৰ সজাই ৰাখিছে। তাৰ ইফালে এখন বেড আছে। আৰু তাৰপিছত এইটো হৈছে কৰিডৰেদি আহি এতিয়া পাম আমাৰ শাহুমাৰ ৰুম। এইখন হৈছে মোৰ শাহুমাৰ বেড, লগতে শাহুমাৰ যিখিনি লগত অনা চোফা, এয়া মই তেওঁৰ ৰুমতে সজাই ৰাখিছোঁ। আৰু তেওঁৰ ৰুমটো তেওঁ মানে থকাৰ দৰে মই ভালকৈ সজাই পৰাই ৰাখিছোঁ, যাতে তেওঁ থকাৰ অনুভৱ হয়। এইখন হৈছে খিৰিকী আৰু এইটোৱে হৈছে আমাৰ শাহুমাৰ ৰুম। লগতে এয়া হৈছে ৱালত এটা টিভি লাগি আছে, যিটো শাহুমাৰ কাৰণে আমি লগাই দিছিলোঁ, তেখেত বৰ হ'ব বুলি, পিছে তেখেতেই নাইকিয়া হৈ গ'ল, টিভিৰ ভাগেই থাকি গ'ল। এতিয়া আহক আমাৰ কিটচেনটো। আৰু এইফালেদি আহি এইটো এটা বাথৰুম হয় আৰু এয়া কিটচেনটোত বৰ বিশেষ আপোনালোকে দেখিয়ে থাকে, বস্তু তেনেকুৱা একো নাই। এয়া মাইক্ৰ'ৱেভ এটা ৰাখি থৈছোঁ আৰু স্লেবখনত এয়া হৈছে গেছ আৰু এইটো চিমনি এটা লাগি আছে। আৰু এই এৰিয়াটোতে মই আপোনালোকৰ কাৰণে ৰেচিপি ভিডিঅ'সমূহ শ্বুট কৰোঁ। লগতে এয়া ষ্টীলৰ এডাল ষ্টেণ্ড, যিটো মই অনলাইনত আনি লৈছোঁ, য'ত মোৰ যাৱতীয় বস্তু গোটেইখিনি ইয়াতে মই ৰাখিছোঁ। লগতে এইফালে ছাইডতো এটা ষ্টেণ্ড হয় টাৱা থ'বলৈ, আৰু কাঁহী বাতি থোৱা ষ্টেণ্ড, লগতে এয়া কাঁহী বাতি ধুই থোৱা এটা মানে খৰাহী, লগতে পিউৰিফাইটো, হট কেটলি আৰু মিক্সি, এইখিনি প্ৰয়োজনীয় বস্তু মই ৰাখিছোঁ। লগতে এইটো হৈছে এটা শ্ব'কেছ, য'ত মোৰ যিখিনি প্ৰয়োজনীয় বস্তু মই তাতে ৰাখিছোঁ। এইফালে দুটা ফ্ৰিজ আছে, লগতে ওপৰত সেয়া খৰাহীকেইটা, এইখিনিয়ে আৰু মোৰ কিটচেনত। তাৰপিছত এইফালেদি ওলাই আহি এনেকৈ গৈ এইটো হৈছে মোৰ ষ্ট'ৰ ৰুম, য'ত মই মোৰ ষ্ট'ৰেজ কৰি ৰাখোঁ বস্তুবিলাক। আৰু এইটো হৈছে আমাৰ ডাইনিং ৰুম, য'ত আমি ঘৰৰ মানুহকেইটাই বহি পেলাই ভাত খাওঁ। পিছে এই ৰুমটো আমাৰ এতিয়ালৈকে কমপ্লিট হোৱা নাই, সেইকাৰণে আচলতে মই হোম টুৰ ভিডিঅ' অনা নাছিলোঁ আপোনালোকৰ কাৰণে, আপোনালোকে অনুৰোধ কৰাৰ কাৰণেহে আজি মই লৈ আহিছোঁ। এইফালে এটা বেচিন আছে, ইয়াতে মোৰ বহুত আৰু কাম কৰিবলগীয়া আছে, চিলিং লগাবলগীয়া আছে। আৰু এইফালে আহি এয়া হৈছে বাথৰুম লেট্ৰিন, আলহী দুলহী আহিলে পিছফালে বাথৰুম লেট্ৰিনত ইউজ কৰে। আৰু এইফালে হৈছে এইটো হৈছে আমাৰ টিউবৱেল পাৰ, য'ত আমাৰ টিউবৱেলটো আছে। আৰু এইবোৰ বৰ খেলি মেলি এটা হৈ আছে, এইবোৰ নেদেখুৱাওঁ বাৰু। এতিয়া আহক আপোনালোকক আমাৰ পাছফালখন দেখুৱাওঁ,
য'ত মানুহজনে আকৌ পিছফালেও বাৰী কৰিছে। এইখন হৈছে আমাৰ পিছফাল আৰু এই পিছফালেদি গৈ এনেকৈ গৈ আমাৰ বাৰীখন আছে, য'ত মানুহজনে লাই, লফা, ধনিয়া, মৰিচা ঢেৰ শাক ৰুইছে। হয়তো বহুত দেৰিকৈ আমি খাবলৈ পাম, কাৰণ বজাৰত অলৰেডি ওলায়ে গ'ল। যি নহওক মানুহজনে অকণমান দেৰিকৈয়ে কৰিছে। এইফালে দেখিছে নহয়, মানুহজনে কামত লাগিয়ে আছে। আৰু এইখনে হৈছে আমাৰ পাছফালখন। এতিয়া আপোনালোকক আকৌ ভিতৰলৈ লৈ যাম, কাৰণ ভিতৰত আৰু দুটা ৰুম আপোনালোকক দেখুৱাবলৈ আছে। বলক এতিয়া আৰু এইফালেদি আহি এতিয়া আপোনালোকে পাব মোৰ মানুহজনৰ ড্ৰেছিং ৰুম। এই ৰুমটো আমাৰ কমপ্লিট হোৱা নাই, মানে ওপৰৰ চিলিং লগাব আছে। ইয়াতে আমাৰ আৰু এটা ফ্ৰিজ আছে, এফালে ফেন এখন থোৱা আছে, আৰু এইখন হৈছে মানুহজনৰ আলনা, য'ত মানুহজনৰ কাপোৰ কানি আছে। এই ৰুমটোত বৰ বিশেষ বস্তু নাই, কাৰণ এই ৰুমটো মই বেলেগ এটা ভাবিছিলোঁ, কিন্তু এতিয়ালৈকে কমপ্লিট কৰিব পৰা নাই। আৰু এতিয়া আহক আপোনালোকক মোৰ বেডৰুমটোলৈ লৈ যাওঁ। মোৰ বেডৰুমটো আপোনালোক বহুতেই দেখিছেই অলৰেডি, তথাপিও হোম টুৰ ভিডিঅ' দিছোঁ যেতিয়া গোটেইখিনিকে দেখুৱাই দিওঁ নহয় জানো। এইটো হৈছে মোৰ বেডৰুম, আৰু ইয়াতে এয়া মোৰ বেডখন আছে, আৰু লগতে এইফালে মোৰ আলনাখন, আৰু মই এটা ছাইডত এনেকৈ পাৰ্চ, হিলছ এইবোৰ ৰাখি থৈছোঁ, আৰু এটা ছাইডত কাপোৰ ৰাখি থৈছোঁ। তাৰপিছত এইফালেদি আহি এইটো হৈছে কুলাৰ, যিটো ঠাণ্ডা দিনত ইউজ নহয়। এফালে টিভি এটা লাগি আছে, আৰু এইখন হৈছে মোৰ ড্ৰেছিঙত আপোনালোকে মোৰ যিখিনি ডেইলি ইউজ কৰা বস্তু সেইখিনিয়ে পাব। আৰু এইফালেদি গৈ এইটো হৈছে মোৰ বাথৰুমটো অকণমানকৈ দেখুৱাই দিওঁ, বহুত বেছি নেদেখুৱাওঁ। বাথৰুমবোৰ দেখুৱাব নালাগে আচলতে। আৰু এয়াই আছিলে আমাৰ সৰু সুৰা ঘৰখনৰ এটা হোম টুৰ ভিডিঅ'। আপোনালোকে বহুতে অনুৰোধ কৰি থকাৰ কাৰণে শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো চাই কেনে পালে সেয়া কিন্তু লাইক, কমেণ্ট, শ্বেয়াৰ কৰি জনাব। যিসকলে মোৰ ভিডিঅ'সমূহ চাই, মোৰ ৰেচিপিসমূহ চাই, মোৰ পেজটো ফ'ল' কৰা নাই, প্লিজ ফ'ল' কৰি থ'ব। মই সদায় ধুনীয়া ধুনীয়া ৰেচিপি লৈ আপোনালোকৰ কাষত আহোঁ। গতিকে আজিৰ ভিডিঅ'টো এটা হোম টুৰ ভিডিঅ' ৰিকুৱেষ্টেড ভিডিঅ' আছিলে, গতিকে আপোনালোকলৈ আগবঢ়ালোঁ। আজিলৈ আহিছোঁ, বাই।